হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি আপোনালোকৰ মৰমৰ যিজন মোক কো-হোষ্ট থাকে ইউটি, তেখেত নাই। তো গোটেই গুৰু দায়িত্বটো আজি মোৰ ওপৰত পৰিছেহি। কিন্তু ইমান টেনশ্যন লোৱা নাই, কাৰণ আজি এনেকুৱা দুজন অতিথি আছে যি মোৰ বহুত আগৰে চিনাকি হয়, আৰু তেওঁলোকে এখন আজি অসমীয়া বোলছবি প্ৰমোশ্যনৰ কাৰণে আহিছে, যিখনৰ নাম হৈছে চিলনী চু। অ'কে, তো মই গেষ্ট দুজনক চিনাকি কৰি দিছোঁ। এজনটো মোৰ বহুত মৰমৰ ভাইটি হয়, নীল তামুলী। এখেত যেতিয়ালৈকে মানে ইণ্ডাষ্ট্ৰীত অহা নাছিলে, তাৰ আগৰ পৰাই মোৰ লগত ভাল চিনাকি হয়। আৰু ইজনক হয়তো সকলোৱে চিনি পায়েই, আমাৰ মৰমৰ সাজু আহমেদ। নমস্কাৰ দি দিয়ক। নমস্কাৰ সকলোকে। কি খবৰ? একদম বঢ়িয়া, মজা। বহুত দিনৰ পাছত অকলে আজি ষ্টাৰ্ট কৰিছোঁ, মানে মোক ভাল লাগি আছে তোমালোক দুজন আছা মানে। গম পাইছোঁ। কাম চাম কেনেকুৱা চলি আছে? কাম চাম চলি আছে আৰু তেনেকৈ টুকটাককৈ আৰু। ল'ৰা মানে পটককৈ পপুলাৰ হৈ গ'ল কিন্তু, হা গান কৰি কৰি। কিমান চলি আছে ভিউজ এতিয়া? আপোনাৰ মিউজিক ভিডিঅ' আৰু আপোনাৰ মুভি মিলিয়নছটো পাৰ হৈছে চাগে। ৰিলিট পাৰ হৈছে। বাকী চিনেমাখনৰ এতিয়া মানে এণ্ট্ৰিটো কেনেকৈ হ'ল তোমাৰ? মই সেইদিনাখন যেতিয়া ট্ৰেইলাৰটো চাইছোঁ মানে পুৰা থতমত খাই গ'লোঁ। মোক যেতিয়া কথাটো কৈছে মানে কৈছোঁ নীল আহি বা চিনেমা হিৰ' হৈ গ'ল পটককৈ। কৈছে মানে কেনেকৈ হ'ল এইটো? বেচিকেলি মোৰ আপোনাৰ এড এটা পাইছিলোঁ তাৰমানে ফেচবুকতে, এনেকুৱা মানে এইটো প্ৰডাকশ্যন হাউচৰে বৰ্চন প্ৰডাকশ্যন হাউচ। অডিশ্যনটো পোৱাৰ পাছত মোক নয়নদাক মই ফোন কৰিলোঁ। নয়নদাৰ ৰিলেটেড আছিল, মানে টেগ কৰা দেখা পাইছিলোঁ। আমাৰ নয়নবা প্ৰডাকশ্যনৰ নয়নদাক ফোন কৰি পেলাই ক'লোঁ আৰু তেনেকৈ লিড কেৰেক্টাৰ কাৰণে বিচাৰিছে ল'ৰা এটা, নতুন ফেচ। তাৰপিছত প্ৰণৱদাৰ মোৰ নম্বৰটো দিলে। তাৰপিছত প্ৰণৱদাৰ ওচৰত গৈ পেলাই অডিশ্যনটো দিলোঁ। তাৰপিছত তেনেকৈ আৰু স্ক্ৰীন টেষ্ট হ'ল। তাৰপিছত সেই কেৰেক্টাৰটোত মানে মোক যাব বুলি কৈ পেলাই বস্তুটো। তুমি আগতে এক্টিং কৰি আছিলা ন? চিৰিয়েল কৰিছিলা নে কিবা? চিৰিয়েল এখন কৰিছিলোঁ, কিন্তু এনেকুৱা নহয় যেন মানে মোৰ যোনটো বেজ, মানে মোৰ বেজটো হ'ল মডেলিং। বহুত আগতে শ্বুট কৰিছোঁ ইয়াৰ। আগৰ দিনবোৰো মনত পৰে আপোনাৰ কথা, মাজে মাজে মই ফোন কৰি থাকোঁ আপোনাক। এতিয়া যে নকৰা দেই, এতিয়া তাৰ ফোন তুলিবলৈ সময় একেই তোমাৰ লগতো। আৰে আজি ইয়াতে অহাৰ আগতে, তোমাৰ ইয়ালৈ অহাৰ আগতে তোমাৰ 20 বাৰমান ফোন মাৰিছোঁ, নাই ৰেছপনে নাই। ইয়াৰ আগৰ ষ্টৰী কেনেকুৱা? যেতিয়া ফাৰ্ষ্ট মানে গুৱাহাটী যেতিয়া ফাৰ্ষ্ট আহিছা চাগে ন? অ'কে, মোৰ এতিয়া ৰাজগড় ৰুমটো আছিলে মানে, য'ত আমাৰ ফাৰ্ষ্ট অজান্তিক মানে ছেটআপটো কৰিছিলে আৰু ষ্টুডিঅ'টো আপোনাৰ তাতে ভাবিছিলোঁ। সেইকাৰণে মই সদায় নাই এড্ৰেছ, মই বিন্দাছ আছিলোঁ। তাৰপিছত আকৌ ক'লে এই হাতীগাঁৱত বোলে। তো ই আৰু সুব্ৰত যায় মানে আগতে, সুব্ৰত দেউৰী দুইটা মানে খাজ বাদিজ টাইপৰ। এতিয়া মানে আছেনে? আছে ন? তো ইয়াৰ মানে মোৰ চিনাকিটো কেনেকৈ, প্ৰথম দিনাখন গৈছে লগত পলিথিন এটা লৈ গৈছে হা, লগত 10টামান বইল কণী জিম মাৰি আহিছে মানে ক'ব পৰা আৰু। বাহিৰে বাহিৰে ডাইৰেক্ট গৈ মোক কিটচেনত সোমাইছে, দাদা মই কিটচেনত সোমাইছোঁ, কণী আনিছোঁ, কথা বনোৱা নাই, একদম খোলা মেলাত লাগিলে কণী, দাম খাইছে কেইটামান। তো সেইটো মানে ফাৰ্ষ্ট মোৰ চিনাকি ইয়াৰ। মই মাতবোল কৰাই নাই চাগে প্ৰথম দিনাখন। নাই সুব্ৰতৰ লগত গৈছে, বাহিৰে বাহিৰে গুচি আহিলে। অডিশ্যনটো কেনেকুৱা লাগিলে? অডিশ্যন দি পেলাই মোৰ সেই আৰু ভালেই লাগিছে বস্তুটো। প্ৰচেছটো কেনেকুৱা চলি আছে এতিয়া? আমি যে গম নাপাওঁ অডিশ্যনৰ কথা, আমি ট্ৰাই কৰিলে তোমাৰো মন আছে নেকি? নাই তুমি এইটোত বেছি ফিট আছা। নাই আপোনাৰতো ডাইৰেক্ট চিলেকশ্যন হৈ যাব, অডিশ্যন দিব নালাগে। নাই এনে কেনেকুৱা হয় প্ৰচিডিউৰটো? আপোনাৰ কেৰেক্টাৰটো হিচাপত মানে অডিয়েঞ্চ কেইজন মানে সুধি আছিলে মোক যে মই লখিমপুৰ আছিলে চাগে, যে মানে চিনেমা বা চিৰিয়েলত এক্টিং কৰিবলৈ বিচাৰোঁ, কিন্তু গম নাপাওঁ মানে ক'ত অডিশ্যন হয়, কেনেকৈ হয়। এতিয়া মানে আমাৰ গুৱাহাটীত ক'বলৈ তেনেকুৱা কাষ্টিং এজেঞ্চি আছে 2-3টামান, সিহঁতে কিন্তু আপডেট দি থাকে তেনেকৈ ইনষ্টাগ্ৰামত পেজ কেইটামান আছে, মই ঠিক একদম মানে পাহৰিছোঁ নামখিনি, কিন্তু তাৰ পৰাই এড ছেটবিলাক পাই থাকোঁ তাৰমানে, আৰু বা টিভি মেগা চিৰিয়েলে হওক বা মিউজিক ভিডিঅ' হওক। ইনষ্টাগ্ৰামতো আছে দৰকাৰী হয় কিন্তু দেই, বহুত দৰকাৰী। কাৰণ মই এতিয়া 3-4 বছৰটো ঘূৰি ফুৰোতে গ'ল মানে। আৰু মই চবতকৈ ইজি প্ৰচেছ মই কৈ দিওঁ, যদি কাৰোবাক লাগে আৰু এক্টিং ইণ্টাৰেষ্টেড যদি, তেওঁলোকে যিবোৰ আমাৰ গুৱাহাটীত চেনেল আছে ন, যেনেকুৱা ৰেঙনি হওক, ৰং হওক, তাতে বায়'ডাটা জমা দিব পাৰি, একদম ইজি প্ৰচেছ। পাৰ্চনেলি গৈ বা কৰিয়াৰ কৰি তেওঁলোকৰ নিজৰ ফটো চটো পঠাব পাৰে, কাৰণ চিৰিয়েলত বহুত মানুহ লাগি থাকে, নতুন নতুন ফেচ বিচাৰি থাকে, তেওঁলোকে তাৰ পৰা চাই, তাৰমানে মই সেইটো জানো। কিন্তু এনেই বেকগ্ৰাউণ্ডটো কেনেকুৱা থাকিলে ভাল হয় যদি এক্টিং কৰিবলৈ বিচাৰে? মানে আগতে নাটক চাটক কৰা থাকিলে ভাল হয় নে? মই কিন্তু বহুত মডেলিঙৰ মানুহ দেখিছোঁ দেই, বিশেষ মানে এক্টিং চেক্টিং নাই কৰা আগতে, মই যিমানখিনি মন কৰিছোঁ, তো ডাইৰেক্ট মডেলিঙৰ পৰা সেইখিনি সোমাই যায় কিন্তু এক্টিঙত। ইয়াত লাহে লাহে শিকি লয় বাৰু, এক্সেক্টলি মানে এটা ৰাস্তা, এটা প্ৰমাণ। জ্বলন্ত ডাঙৰ জ্বলন্ত নহয়, জ্বালামুখী উদাহৰণী।
নাই একচুৱেলি মানে এটা চবৰে নিজৰ এটা চবৰ বেলেগ বেলেগ ৰাস্তা থাকে কিন্তু মোৰ চাগে মোৰ ৱেটো চাগে থ্ৰ' মডেলিং আছিল গম পাইছোঁ বাকী কাৰোবাৰ ড্ৰামা থাকে কাৰোবাৰ একো নাথাকিলেও এতিয়া যেনেকৈ সাজু দাই ক'লে সেইটো চ'ৰ্চত গৈ পেলাই চেনেলত গৈ পেলাই নিজৰ বাৰ্থডে এখন কিন্তু এটা কথা যে এটলিষ্ট ট্ৰাই কৰিব লাগিব নিজৰ ফালৰ পৰা চেষ্টা কৰিব সেইটো লাগিব Always. আপোনাৰ এণ্ট্ৰিটো কেনেকৈ হ'ল চাৰ মোৰ চিনেমাখনত চিনেমাত মই প্ৰণৱ দাৰ আগতে এখন চিনেমা কৰিছোঁ কোনখন মৰমৰ ইপাৰ সিপাৰ ইপাৰ সিপাৰ ইউডি আছিলে ইউডি আছিলে সেইকাৰণে আজি পলাইছে ইউডি কেছটো কি হ'ল ইউডি কিবা থাইলেণ্ডৰ কিবা এখন চিনেমা কৰি আছে এতিয়া মানে ধজ্জা নেকি অসমৰ আৰু মানে থাইলেণ্ড মিক্স কৰি পিনি বাহিৰৰ পৰা এটা কিক বক্সিঙৰ টীম আহিছে মানে ল'ৰা ডেডিকেটলি লাগিছে মানে কিক বক্সিং মুই ঠাই মানে পলাইছে নেকি মোক কৈছে যে মানে বহুত পইচা দি আনিছে মই মানে নোৱাৰিম মানে না ক'বলৈ তাত কণ্টিনিউ মে বি বহুত ভালকে পে' কৰিছে মানে যিটো টীম আহিছে আৰু মোক সি ভিডিঅ' দেখাইছে দুটামান যাব ষ্টৰিও দেখা পাইছিলোঁ মই ইউটিউবত একদম এপছ ওলাই আছে আৰু এইটো এনেই ফেক টানি মেলি দিছে কিন্তু মানে ভিডিঅ'খিনি মানে কি কৈছে যিকেইটা DOP ইউজ হ'ব চাগে ত' সেই ডাইৰেকশ্যনটো কৰি আছে মানে কোৰিঅ'গ্ৰাফিটো একশ্যনৰ ত' মোবাইলত কৰিছে যদিও মানে ধুনীয়া লাগিছে মানে দেখিবলৈ গম পাইছোঁ বাহিৰত এনেকৈ শ্বুট কৰে আমাৰ ইয়াতেহে নকৰে চব বেলেগ এক্টৰ দি শ্বুট কৰি চাই কেনেকুৱা লাগিব পইচাও ভালকে গৈছে ন সেইকাৰণে কালেকশ্যনো সেনেকুৱা ভালকে হয় ন সেইটো হয় যিমান দিব লাগে এইফালে আহিব আৰু মানে ঘূৰি মেলি ভাল লাগিছে বস্তুখিনি তুমি যিমান ডাঙৰ পুখুৰী খান্দিবা সিমান ডাঙৰ মাছ আশা কৰিব পাৰা চিনাকি কাৰণে হ'ল নেকি এতিয়া নেপোটিজম নি নেপোটিজম মানে পৰিয়াল কেন্দ্ৰিক এনেকুৱা কোন মোৰতো কোন দূৰ দূৰলৈকে বংশ ডাইৰেক্টৰ লগত চিনাকি যে আছিলে ডাইৰেক্টৰ মোৰ মোটামুটি ডাইৰেক্টৰ যিমান আছে চবৰ লগতে মোৰ চিনাকি আছে আৰু চবৰ লগতে মই কাম কৰিছোঁ কেৰেক্টাৰটো কেনেকুৱা হয় তোমাৰ মোৰতো পকেট মাৰ মানে গুৱাহাটীত থাকে ন সি মানে তাৰ ঘৰ চৰ বঙাইগাঁৱত আছিল সি ট্ৰেইনত গান চান গাইছিল সেইটোত তাৰ ফাইদাটো কম পিছত এই গুৱাহাটীত ঘৰ ভাড়া এটা লৈ ল'লো মানে নামটো কি কাৰণে দিয়া হ'ল চিনেমাখনৰ নামটো চিলনী চুৰ মানে চিলনী চুৰটো মানে জানা নেকি একজেক্ট মিনিংটো না অলপ যিবোৰ চুৰ চিলনী যেনেকে আহি থাপ মাৰি বস্তু লৈ যায় ন সেইটো যেনেকে বাইকৰ পৰা যায় মোবাইল লৈ যায় চেইন লৈ যায় ৰেলৰ পৰা যায় মোবাইল লৈ যায় সেইটোৱে চিলনী চুৰ নেচাৰ বুলি কয় ন ষ্টৰিটো কাৰ আছিলে ষ্টৰিটো প্ৰণৱ ভৰালী ডাইৰেক্টৰ যিজন তেওঁৰ আৰু ডক্টৰ নয়ন প্ৰসাদে লিখিছে মনজাই লিখিছিল যিজন ভাল হ'ব তেলে ষ্টৰি টেলিং হেৰি অকণমান ষ্টৰি কোৱা মোৰ গেট আপটো চাবা তুমি হয় নি মোৰ চুলিকেইটা দেখিলে তুমি গম পাবা যি অলপ চাব লাগিব কিমান দিন হ'ল শ্বুটিং টোটেল পিৰিয়ডটো টোটেল শ্বুটিং বেছি কৰিছে তাৰ অলপ এইবিলাক এই পিৰিতি লিলিমা এইবিলাক আছিল ন শ্বিলঙত মেঘালয়ত চেৰাপুঞ্জীত এনে শ্বুটিং ক'ত হৈছে শ্বুটিং আমাৰ মেক্সিমাম ভেটাপাৰা ফালে হৈছে গুৱাহাটীতে হৈছে গোটেইখিনি আমাৰ বেছিভাগখিনি আৰু তেজপুৰত হৈছে ন তোমালোকৰ চতিয়াত মই যোৱা নাই তাতে মোৰ নাছিলে চতিয়াত তুমি গৈছিলা চতিয়াত মই গৈছিলোঁ ই গৈছে আমাৰ এই টিকলাটো গৈছে কি নাম ইয়াৰ আমাৰ টাইগাৰ শ্ৰফ লাইট আচ্ছা যিয়ে নকৰো তাৰমানে বডি শ্বট বিৰাট ধুনীয়া এনেই কাহিনীটো কেনেকুৱা হয় যদি মই মানে সাৰাংশত শুনিবলৈ বিচাৰোঁ এতিয়া দৰ্শকে হলত নোযোৱাকৈ কৈ দিম নে অকণ কৈ দিম অলপ আচ্ছা কংকন বিৰাট ধুনীয়া ল'ৰা বডি শ্বট দি আছে সি তাৰো ফাৰ্ষ্ট চিনেমা এখন মানে মানুহক ইমানখিনি দিব লাগে যে মানুহ যায় মানে চাবলৈ সিমানখিনি ক'লে হৈ গ'ল এই যে মানুহে মানে কয় ন নিজলৈ আনলৈ হুল পুতি নিজে মৰে ফুটি তো চিলনী চুৰ সিহঁতে বিভিন্ন কাৰণত কেইটামান ল'ৰাই গুৱাহাটীত মানে গোট খাই সিহঁতে পৰিস্থিতিত পৰি কিছুমান কাম কৰি দিয়ে লাষ্টত গৈ নিজৰ লগতে ঘটনাটো ঘটি যায় তো এইটো হৈছে মূল কাহিনী তো ফাইনেলি সিহঁতে ডিচিশ্যন লয় যে আমি কিবা এটা আছে আৰু বেচিকেলি তাৰমানে বহুত ভাল মেছেজ এটা দিছে তাৰমানে চিনেমাখনে বা ষ্টৰিটোৱে বেয়া পথেদি জীৱনৰ কোনো মানুহ ছাকচেছ হ'ব নোৱাৰে একজেক্টলি তাৰমানে মই যোনখিনি মানুহ বা বাহিৰৰ পৰা মানে বাহিৰত বা নগাঁৱৰ পৰা বা ডিব্ৰুগড়ৰ পৰা আপাৰ আছাম লোৱাৰ আছাম যোনখিনি মানুহ গুৱাহাটীত যিখিনি নতুন মানে আমাৰ নিচিনা ল'ৰাবিলাকে সপোন বান্ধি যিকেইটা গুৱাহাটীত আহে বুকুত সপোন বান্ধি কিন্তু কেতিয়াবা বিভিন্ন শ্ৰেণীৰ হ'ব পাৰে বেয়া সংগ পাই পেলাই বস্তুটো অকণমান বেয়া হৈ যায়
বস্তুটো সেইটোৱে আৰু তাৰমানে তেনেকুৱা মেছেজ এটা দিছে তাৰমানে এটলিষ্ট সেইটো নহয় আৰু তাৰমানে মোৰ কেৰেক্টাৰটো মোৰ বহুত পজিটিভ আছিল তাৰমানে মই বাকী তিনিজনক মই বাৰে বাৰে মানে চেঞ্জ কৰি দিব ট্ৰাই তোমাৰ কৰোঁ কেৰেক্টাৰটো কি হয় কেৰেক্টাৰ মোৰ একদম ধুনীয়া একদম মিউজিচিয়ান এজন গুৱাহাটীত আহে ষ্ট্ৰাগল কৰি থাকোঁ মিউজিচিয়ান হয় বাকী মই মোৰ কেৰেক্টাৰটো একদম পূৰা পজিটিভ আৰু বাকী হিৰো বুলি কৈ দিয়া হিৰোটো হয় হিৰোটো চব চাৰিজনেই হিৰো হয় দেই মানে চিনেমাখন সঁচাই নকবা মোক হিৰো বুলি ক'লে কিছুমানে হিৰো হৈছে কি চাম হিৰো বুলি কোনো এনেকুৱা বস্তু নাই তাৰমানে চাৰিজনে ধুনীয়াকৈ ওলাইছো চাৰিজনে আমি হিৰো হয় ইয়াৰ যিটো কেৰেক্টাৰ গুৱাহাটীত সি মানে মিউজিক ষ্ট্ৰাগল কৰিবলৈ আহে তো সি মানুহক খাবলৈ থাকিবলৈ পইচা অলপ লাগে ন আৰু কিছুমান টাইমত বেয়া মানুহৰ শৰণতো পৰিব লগা হয় যে এটলিষ্ট আজি ৰাতিটো থাকি যাব পাৰিম আজি খানাটো হৈ যাব ন এনেকুৱা মানুহ আছে ন লাইফত চবৰে তাক বেয়া পাওঁ কিন্তু উপায় নাই খানাটো সিয়ে খুৱাব আল্টিমেট সেনেকুৱা কিছুমান পইচা ফাইনেলি সি গোটেইখিনি মানে ঠিক হৈ যায় আৰু এনেই জনাৰটো কি হয় চিনেমাখনৰ কমেডি মই একশ্যন বহুত দেখিছোঁ কিন্তু একশ্যন আছে এয়া মই ক'বলৈ যাম আমাৰ টাইগাৰ শ্ৰফ লাইট অ'কে টিমটো ক'ৰ হয় কংকন টিমটো প্ৰণৱ মেধি মানে এইটো একশ্যনখিনি প্ৰণৱ মেধি বুলি এজন আছে তেওঁ আগতেও তেওঁ ভাল মাৰ্চেল আৰ্টৰ ট্ৰেইনাৰ হয় মানে টিচাৰ হয় তেওঁ পাৰ্চনেলি ট্ৰেইনো কৰায় তেওঁৰ স্কুলো আছে এইখনত তেওঁ কৰিছে এনেই কাষ্টিঙত কোন কোন আছে আৰু কাষ্টিঙত নীল তামুলী আছে তাৰপিছত জ্যোতিষ্মান শৰ্মা আছে কংকন আছে তাৰপিছত অৰুণ হাজৰিকা আছে দেৱানন্দ শইকীয়া আছে দীপ দেউৰী আছে যতীন খনিকৰ আছে ভালেখিনি আছে মানুহ মানে ভবা নাছিলো মই অকমান সৰুকে ভাবি আছিলো তাৰমানে আমি যে চাৰিটা আছো বাকী কেৰেক্টাৰ যিবিলাক হলে চব গোটেই আমাৰ লেজেণ্ড মানে আমাৰ চিনিয়ৰ মানুহখিনি আছে তোমালোকে এনেকুৱা লগা নাই নিজে অকমান উদয় শংকৰ ভূঞা আছে উদয় শংকৰ দত্ত তো মানে টাইম লৈছে মানে চিনেমাখন ন টাইম লৈছে আৰু 2 মাহমান হৈছে গোটেই বস্তুটো ফানি বস্তুটো যদিও চিৰিয়াছ চেন টানা টানি এইবিলাক কিবা কিবি গোটেই বস্তুটো কমেডিৰ মাজেৰে প্ৰেজেণ্ট কৰা হৈছে কিন্তু লগা নাই নে অকণমান দেৰি হৈছে প্ৰমোচনৰ কাৰণে কাৰণ 30 আগষ্ট পালেহি 30 তাৰিখ আমি মানে দেৰি কৰা নাই গৰমে ৰান্ধি গৰমে দিছোঁ আগতে ডেট লোৱা হৈছিলে নি এখনৰ আগতেও ডেট লোৱা হৈছে কিবা কিবি চিনেমা বহুত হিন্দী চিনেমা কিন্তু এতিয়া গৈ আল্টিমেট নিদিলে মানে নহয় আৰু বহুত লেট হৈয়ে গ'ল ৰখি অলপ পাছতো চাগে বলিউডৰ লাহেকে এণ্ট্ৰি কৰিব এতিয়া বজাৰ হোৱাৰ লগে লগে না ভালে কৈছে আশা কৰিছোঁ ভাল হ'ব লাগে এখন जो कल करे सो आज कर जो आज करे सो अभी कर কিন্তু সাজুৰ মানে কেৰেক্টাৰটো যিটো মানুহটো বহুত কথা মানে ইমান নাজানো মই তোমাৰ কথা হা আজি এতিয়া কৈছে মানে মই তোমাক বহুত আগৰ পৰা দেখি আছো বহুত আগৰ পৰা সৰুৰ পৰা বুলি কৈ নিদিবা কাৰণ মই এইটো এটা জোকছ আছে মই কম বাৰু ঘৰ ক'ত হয় তোমাৰ মোৰ ঘৰ পাঠশালা অলপ ভিতৰত আমাৰ নলীগাঁও বুলি কয় মানে ইয়াত গুৱাহাটী কেতিয়া অহা হৈছিলে মই লাষ্ট তাৰ আগতো পাহৰিলোঁ মই ক'ত লগাইছিলোঁ লাষ্ট কিন্তু হেৰিয়ত পাইছিলোঁ জব মই ইট্টু চা থা নহয় ইয়াৰ হেৰি কেনেডাৰ এখনত কি কোৱা দস্তি প্ৰিমিয়াৰ লাষ্টত আহিছা নেকি মই আছিলো চাগে লাষ্ট মমেণ্টত আহিছা তুমি তেতিয়া মনত পৰিছে মই আগত ক'ৰবাত লগ পাইছিলোঁ মই সেইখনতে এইখনৰ শ্বুটিঙৰ পৰা গৈছিলোঁ হয় নি বহুত পুৰণা দেখোন এখন তেতিয়াহ'লে চিনেমা দিন লৈছে মানে ভালকে পোষ্টত ফালিছে মানে যাওঁতে আহিছে বা 2 বছৰ নাই 1 year মান হৈছে ন 1.5 year কিবা নাই হাফ নাই 1 year মোৰ অকণমান তোমাৰ বিষয়ে কোৱা না মানে পাঠশালাৰ পৰা গুৱাহাটী জাৰ্ণিটো মানে ধৰি লওক অকল চিনেমাখনৰ কথা পতাতকৈ তোমাৰ বিষয়ে জানিলে মানে ভাল পাব কাৰণ নটিচ কৰিছে মানে তোমাক মে বি একদম পটককৈ পৰা নাই কিন্তু দেখিব লাগিলে দেখিছোঁ মই আগতে দেখিছোঁ ক'ৰবাত তেনেকুৱা বহুত কেৰেক্টাৰ থাকে ইম্পৰ্টেণ্ট মই ফাৰ্ষ্ট জানু বৰুৱা চিনেমা কৰিছিলোঁ আৰু সেইখনৰ পৰা ষ্টাৰ্ট নেকি কণিকা ৰামধেনু তাৰ আগতে একো নাই কৰা নাই সেইখন মোৰ ফাৰ্ষ্ট চিনেমা তেতিয়া মই বাচ্চা আছিলোঁ ন তাৰ আগত কি কিমান এজ তেতিয়া মই কিমান 6ত পঢ়ো নেকি নে 5 বহুত পুৰণা তুমি ভৰি চুই পিনে আৰম্ভ কৰিবা একচুৱেলি আমাৰ ফেমিলি গোটেই আমি অনুৰাধা কলনীত আছিলোঁ ঠিক আছে জ্ঞানদীপ একাডেমি বুলি স্কুল এখন আছে তাৰ পিছফালে এটা বস্তি আছে তাতে আছিলোঁ মই সৰুৰ পৰা একদম তাৰপিছত মই ভাস্কৰ নগৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িলোঁ
তাৰপিছত তাৰ লগতে এখন স্কুল আছে ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰ কেতিয়াবা তুমি কলনী গ'লে কলনী যিটো শিৱ মন্দিৰ আছে RPFৰ যিটো হেৰি আছে তাৰ পিছফালে তাৰ পৰা মই তাতে মই মাণিক ৰয় ছাৰক লগ পালোঁ মাণিক ৰয় ছাৰৰ তাতে তেতিয়া প্ৰগতি শিশুনাথ বিদ্যালয় আছিলে উজান বজাৰত যিটো প্ৰগতি সংঘ তাতে স্কুল আছিলে মই তাতে ড্ৰামা শিকিছিলোঁ মাণিক ৰয় ছাৰৰ লগত তাৰপিছত মই বিবৰুৱা গ'লোঁ বিবৰুৱাত এডমিশ্যন ল'লোঁ কিন্তু মোৰ মানে এনেকুৱা আছিল মই মেট্ৰিকৰ সময়ত এজন মানুহে মোক মানে কৈ দিলে যে ই নাটক চাটক কৰে ই পাছ কৰিব নোৱাৰে মোৰ পাছ কৰিব নোৱাৰে নাটকৰ কাৰণে বদনাম হৈ যাব মোৰ পাছ কৰাটো মেটাৰ নহয় মোৰ যে নাটকটো বন্ধ হৈ যাব মোৰ সেইটোৱে টেনশ্যন হ'ব নাটকৰ কাৰণে পাছ কৰিব লাগিব ক'ত কি হ'ব মই নাজানো তাৰপিছত এনেকৈ গৈ বিবৰুৱাত এডমিশ্যন ল'লোঁ প্ৰথমতে ভাবা নাছিলোঁ মোৰ কিন্তু সপোন আছিল বিবৰুৱাত পঢ়া মই আগতে ইফালে গ'লে তেতিয়া ভাবোঁ ইয়াতে পঢ়িম মই তো কিন্তু মই আচৰিত সঁচাকৈ কৈছোঁ মই যেতিয়া মই হেৰি মেট্ৰিক দিছোঁ মই তেতিয়ালৈকে নাজানো কলেজ হাই ছেকেণ্ডেৰী বেলেগ বেলেগ থাকে বুলি কলেজ আৰু মেট্ৰিক পাছ কৰিলে কলেজ যাব লাগিব ঠিক আছে তাৰপিছত বিবৰুৱাত গ'লোঁ বিবৰুৱাত হাই ছেকেণ্ডেৰী পঢ়িলোঁ হাই ছেকেণ্ডেৰী পঢ়ি তাৰপিছত মই কণ্টিনিউ মানে শ্বুটিঙত ইফালে ইফালে গৈ থাকোঁ তেতিয়া VCD খুব চলি আছিলে VCD তামাম তাৰপিছত এনেকৈ গৈ গৈ তাৰপিছত মোৰ পৰীক্ষা চৰীক্ষা দিলোঁ এডমিশ্যন নহ'ল তাৰপিছত গ'লোঁ কিয় লেট তাৰপিছত তাৰপৰা গৈ 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 নাই ক'তো নাপাওঁ তাৰপিছত মই বোলো নাই নহ'ব আৰু চেচ অংশ গুৱাহাটী কলেজ গ'লোঁ তাতেও লেট হৈ গৈছে কৈছে নহ'ব লাষ্ট মানে কি কৰি আছিলা তুমি মই শ্বুটিং মই এই দলগাঁৱৰ ভিতৰত VCD এখন কৰি আছিলোঁ বাগানীয়া VCD তাৰপিছত আহি 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 নাই মই বোলো চেচ গ'ল আৰু এটা বছৰ তাৰপিছত কোনোবা এটা ক'লে নাৰেংগী কলেজত যা নাৰেংগী কলেজত গ'লোঁ তাত মই ৰিকুৱেষ্ট কৰি মই ওপৰলা মালিকে এডমিশ্যনটো লোৱাই দিলে আৰু তাৰপৰা BA কৰিলোঁ BA কৰি তাৰপিছত MA কৰিব গ'লোঁ ইয়াৰ মাজত মোৰ যেতিয়া নাৰেংগী কলেজত যেতিয়া পঢ়ি আছিলোঁ মেম এগৰাকী আছিলে মোৰ এছামিছৰ হেড মেমে মোক যিটো মোৰ সদায় নাযাওঁ কেতিয়াও মাজে মাজে মেমে মোক মাতিলোঁ আহা অফিচত তুমি মেজৰ ৰাখিব পাৰিবানে তুমিতো ক্লাছেই নাহা দেখোন এইটো তুমি জেনেৰেল কৰি লোৱা মই যে নাই মেম মই পাৰিম তো সেনেকৈ মোৰ জীৱনত সকলোৰে অৰিহণা আছে ৰাজপল দা আৰু বিশেষকৈ মই মোৰ এক্টিং কেৰিয়াৰত মই আগৰ পৰা বহুত কৰিছোঁ তোমালোকে যেনেকৈ দেখিছা ন এনেকৈ বহুতেই দেখিছে কিন্তু মই একদম মানুহে কাৰণে কিক চাইয়ে না সলমান খানৰ কিকটো পাইছিলোঁ মই বুলবুলদাৰ খাপলাংগা এখনৰ পৰা তাতে মই এটা ইছলাম ভাই কেৰেক্টাৰ এটা কৰিছিলোঁ সেইটো খুব মাষ্ট মানে একদম ফাটি ফুটি যোৱা কেৰেক্টাৰ এটা আছিল আৰু চাইছানে সেইটো লেংৰা লুংগি পিন্ধা লেংৰাটো গম পাইছোঁ কিন্তু লুকছটো বহুত বেলেগ আছিলে তেতিয়া বয়সো কম আছিল ন তাৰপিছত সেনেকৈ কৰি কৰি কণ্টিনিউ সেনেকৈ কৰি আছোঁ তোমাৰ মোটামুটি গণা নাই বাৰু তথাপিতো 25খনমান হ'ব চিনেমা ফাৰ্ষ্ট সেইটো কেনেকুৱা আছিলে চিনেমাখন ফাৰ্ষ্ট কণিকা ৰামধেনু জানু বৰুৱা ছাৰৰ নেক্সট অকণমান ডাঙৰ হোৱাৰ পাছত ডাঙৰ হোৱাৰ পিছত কি ক'ম এতিয়া মই ইমানে কৰিছে মানে মনতে নাই গৈছে হিয়া দিবা কাক কৰিলোঁ মনত থকা কেৰেক্টাৰ নাই নিজে এইটো কেৰেক্টাৰ মানে ফাৰ্ষ্ট মই এতিয়া মানে কি প্ৰথম যেতিয়া কোনোবা কৰিবলৈ আহে নিজে মনে বিচৰাটো প্ৰথমতে নাপায় ন জমনি কথা কি জানা নাই মই মানসক জানানে সকলোতকৈ যে মোৰ লগৰ মানস শৰ্মা আমি নাটক খুব কম কৰিছোঁ ঠিক আছে তো আমি সৰুৰ পৰাই কেমেৰাত মানে এমেচাৰ টাইপ ষ্ট্ৰাগল কৰিছোঁ ক'ৰবাত ধৰা শ্বুটিং আছে এইটো ধৰা হিৰো এইটো হিৰইন এই পিছফালে দুটা মানুহ লাগে ন সেনেকুৱা শ্বট দিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি সেইবিলাকো কৰিছোঁ আমি মানসে মই আমি এমেচাৰ টাইপ মানে কেমেৰাতে ষ্ট্ৰাগল কৰিছোঁ সৰু সৰু কিমান ৰ'ল কৰিছোঁ হিচাপ নাই মানে মনত নাই ক'বলৈ নাই সেইটো বস্তু এটলিষ্ট কনফিডেঞ্চটো আনে ন লাহে 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 যি বস্তু সোমাই মানে থাকি যায় কিন্তু মানসে মই পাছিং দিয়াৰ পৰা কৰিছোঁ আৰু চিম্পল মানে পাছিং দিয়াৰ পৰা সেইকাৰণে বহুত মনত নাই মোৰ তাৰমানে কি কি কৰিছোঁ গম পাইছোঁ এনেই মনত থকা কেৰেক্টাৰ যিটো ফাৰ্ষ্ট কৰিছিলোঁ বুলি এইটো মোৰ ফালৰ পৰা মানে ফালি দিছোঁ এইটো কেৰেক্টাৰ মই সেনেকুৱা ৰ'ল পোৱাই নাই বুলি আজিলৈকে মই ভাবোঁ এতিয়ালৈকে তোমাৰ এনেই ড্ৰিম মানে কেৰেক্টাৰটো কেনেকুৱা হয় যে মই প্লে কৰিবলৈ যিটো মন আছে মোৰ নেগেটিভ ৰ'ল কৰিব খুব মন আছে এতিয়ালৈকে এটাও কৰা নাই কৰিছোঁ বাট মই সেইটো যিখিনি মই দিব পাৰোঁ বুলি ভাবোঁ বা যিখিনি জাগা মোক লাগিছিল সেইখিনি মই পোৱা নাই মানে নিজৰ ফালৰ পৰা এপ্ৰ'চ কৰিব নোৱাৰি নি
মানে ডাইৰেক্টৰক যে অকণমান এনেকৈ চাব পাৰি নেকি কেৰেক্টাৰটো? নহয়, তাৰমানে চিনেমা চিৰিয়েলত সেইটো কৰিব পাৰি। চিনেমাত কি হয় জানানে, একদম বিগিনিং টু এণ্ডিং বান্ধি থোৱা থাকে ন, এইটো কেৰেক্টাৰে এনেকৈ যাব এনেকৈ যাব। স্ক্ৰিপ্টেড লাষ্ট চিনটোৰ পৰা মানে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ন, তুমি এটা চিনত তুমি বেলেগ একো কৰি দিলে গোটেই গ্ৰাফটো হেৰাই যাব। গম পাইছোঁ, সেইটো আছে বাৰু কথা। তাৰমানে সেইটো মানে সেনেকৈ নকৰিলে বহুত চিনেমা যে ইনবেলেঞ্চ হৈ যায়। এটা চিনত খুব তামাম ফালিলে, নেক্সট চিনটোত একো নাই, আকৌ এটা চিনত আছে, তাৰপিছত বোলে একোৱেই নাই। গম পাইছোঁ। আমাৰ ইয়াত তোমাৰ এনেই লাগেনে যে মানে ছাইডৰ যিসকল কেৰেক্টাৰ ইমান ইম্পৰ্টেঞ্চ দিয়া হয় মেইন লিড এক্টৰ দুজনক, মানে ওচৰে পাজৰে যিখিনি থাকে লিডৰ, তাৰ বাদে মানে বাকী যিসকল থাকে, মোৰ এনেকুৱা লাগে মানে ভালকৈ কেৰেক্টাৰ ইউটিলাইজ নহয় নেকি? এতিয়া বাহিৰৰ কিছুমান ছিৰিজ থাকে, বহুত ছিৰিজ আছে, এটা সৰু সৰু কেৰেক্টাৰে কিন্তু কণ্ট্ৰিবিউট কৰে। কিন্তু এই তুমি হেৰিখন চাবাচোন, সেইটো বহুত দামাম। এই যে আমাৰ এইখন কি আছিলে ধামালখনত যে কোনটো কেৰেক্টাৰৰ কথা মই কৈছোঁ, এতিয়া তুমি এটা চাবা। এই যে কয় গোৱা ফ্লাইং ক্লাব মে আপকা স্বাগত হে, সেইটোতো মেইন এক্টৰ। গম পাইছোঁ। তাৰ পিছফালে এটা ডাইলগ চাইলগ নাই, গম পাইছোঁ। সি যে কোটৰ ভিতৰে চিতৰে সোমাই যায়, তাৰ মই এইটো বাকী কৰিছে ন সেইখন যে মানে সেই চিনটোত তুমি যদি অলপ দেৰি চাই থাকা, তোমাৰ চকু নিজে নিজে তালৈ গুচি যাব। কিন্তু আমাৰ সচৰাচৰ কি ভাবো, এটা মানুহ থিয় কৰাইলো ন, সেইটো নহয় ন। আৰু এইখিনিতে আৰু এটা কথা আছে, মানে দুয়ো পক্ষৰে মানে হয়তো ক'ৰবাত তুমি কোৱাটো শুদ্ধ, আৰু ক'ৰবাত এনেকুৱা হয় কিছুমান এক্টৰ এইটো মুখে দিছে, মই সেইখিনি কৰিব সেইখিনিলৈকে নাযায় তেওঁ, যে মই ইয়াতে কিবা এটা কৰিব পাৰোঁ। মই তোমাক ক'লো নহয়, মানসে মই তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ন, আজি যিয়ে নহওক ভগৱানৰ কৃপাত, ওপৰৱালা মালিকৰ কৃপাত, আল্লাৰ কৃপাত আজি মই কেৰেক্টাৰ কৰিব পাৰিছোঁ ন। কিন্তু মানসে মই যাৰ লগত কাম কৰিছোঁ আজিলৈকে সেইকেইটা ডাইৰেক্টৰৰ লগত আমাৰ ৰিলেশ্যন আজিও ভাল আছে। সিহঁতে চিনেমা কৰিলে আজিও আমাৰ খবৰ লয়, বা আমিও খবৰ লওঁ, এনেও খবৰ লওঁ, কাম নাথাকিলেও খবৰ লওঁ। মই এনেকুৱা নহয় যে চিনেমাখন এনাউন্স কৰিছে তাক ফোন কৰিব লাগে। তোমাৰ এনে প্লাছ পইণ্টটো কি হয়? মানে মই যদি বোলে ডাইৰেক্টৰ, ঠিক আছে, মই তোমাৰ লগত কাম কৰিছোঁ, তোমাৰ এনেকুৱা কোনটো মানে কোৱালিটি আছে যিটোৱে তোমাক ক্ল'জ কৰি ৰাখে ডাইৰেক্টৰ? কিবা সেইকেইটা ডাইৰেক্টৰকেইটাহে ক'ব পাৰিব কি গুণ আছে। থাকে ন কিবা এটা। মই এবাৰ মানুহ এটাক পালে তাক মানে মই মানে ফেমিলিয়াৰ বুলি ভাবোঁ সদায়। যেনেকুৱা তোমাৰ লগত আজি চিনাকি হ'ল ন, তুমি মোক য'তেই লগ পাবা একে ৰিয়েকশ্যন পাবা। যদি মই পাহৰি নাযাওঁ, আজিকালি মোৰ অকণমান এইটো এটা প্ৰব্লেম এটা হৈছে, কিয় নাজানো, চবৰে হৈছে নাই, মই পটকৈ নাম পাহৰি যাওঁ, খুব বেমাৰ এটা হৈছে মোৰ। বয়স হৈছে যে এইটো। ৰাইট, মই এইটো ভাবি আছিলোঁ। মোৰো হয়। নাই সঁচাকৈ আজিকালি এইটো মোৰ কিয় হৈছে নাজানো, মই মানুহটো পূৰা আপোন বহুত ক্ল'জ, কিন্তু পটকৈ নামটো পাহৰি যাওঁ। মানে বহুতকেইটা নহয়, মোৰ এতিয়া এনেকৈ পোৱা এনেকৈ পোৱাকেইটা এতিয়া নে হয় কংকনৰ কথাটো লৈ এইটো নহয়, এইটো মেক্সিমাম মই বহুতো কৰিছোঁ হয়, আজিকালি এইটো হৈছে কিয় বা নাজানো। গম পাইছোঁ। মই এইমাত্ৰ যে তুমি কৈ আছিলা হেৰি ছাইডৰ কেৰেক্টাৰৰ কথা, মোৰ মানে ৰেফাৰেঞ্চ এটা দিম বুলি আহিছিলোঁ। মই চিনেমাখনৰ নামটো পাহৰি থাকিলোঁ দিয়া। নানা পাটেকাৰ আৰু অনিল কাপুৰ আছিলে যে, এনেইতো গুণ্ডা হৈ যায়, অক্ষয় কুমাৰ আছে, অনিল কাপুৰ, অনিল কাপুৰ, এইফালে নানা পাটেকাৰ, অক্ষয় কুমাৰ, কেটৰিনা কাইফ, গুণ্ডা হৈ যায় সিহঁতি। মঞ্জু ভাই কি আছিলে চিনেমাখনৰ নাম? কি ৱেলকাম ৱেলকাম। তাত এটা কেৰেক্টাৰ আছিলে, এক যে দম দিব লাগিলে এক্সপ্লেইন কৰে যে ইছকা ইয়ে থা পেলে ইয়ে হৈ গেছ কাট দিয়ে, সেইখিনিয়ে কয় যে কথা। তো সেই তেখেতৰ নামটো পাহৰিলোঁ মই এতিয়া। তো তেখেত যেতিয়া মানে গৈছিলে ডাইৰেক্টৰৰ ওচৰলৈ, তো ডাইৰেক্টৰজনে কৈছিলে যে মই এটা ডাইলগে নাই মানে, তো এওঁ মানে ভাল গোটেই চিৰিয়েল কৰি থকা এক্টৰ হয়। তো ডাইৰেক্টৰজনে কৈছে তুমি চিন্তা নকৰিবা, তোমাক মানে মানুহে নটিচ কৰিব মানে তোমাক, ঠিক আছে। ক'বলৈ গ'লে গোটেই চিনেমাখন কিনাৰতে ৰৈ থাকে, এটাও ডাইলগ নাই, অকল সেইটোৱে ডাইলগ দিয়ে আৰু ইনকা পেলে ইয়ে থা ইছকে বাদ মুকেছে ইয়ে হোৱা কাট দিয়া, সেইটোৱে ডাইলগ থাকে। ইমান ধুনীয়াকৈ মানে ইউটিলাইজ কৰিছে ন। মই সেইটো কথা কৈছিলোঁ, আমাৰ ইয়াত বহুত ছাইডত থাকি যায় মানে দমদাৰ এক্টৰ দেই, এনেকুৱা নহয়। এইটোতো ছুপাৰ হিট চিনেমা, ছুপাৰ হিট ডাইলগ কিতনে আদমি থে, চাম্বাই কি ডাইলগ সেইটো কয় ন, তাৰ সেইটোৱে ডাইলগ গোটেই 3 ঘণ্টা চিনেমাত। তুমি সেইটো সময়ত মানে যিটো আমাৰ গুৱাহাটী, আৰু এইখিনিতে এটা বস্তু থাকে, ডাইৰেক্টৰবিলাকে তাৰমানে কি হয়, বহুত কেৰেক্টাৰৰ মানে শ্বুটিং কৰিলে মানে ডাইৰেকশ্যন বা লিখাৰ সময়ত
ছাইডৰ কেৰেক্টাৰটো বেকগ্ৰাউণ্ডটো মানে এষ্টাব্লিছ নকৰে সেইকাৰণে ছাইড কেৰেক্টাৰ হৈ যায় তোমাৰ এটা বেকগ্ৰাউণ্ড যদি নাথাকে ন তোমাৰ কেৰেক্টাৰটো মনত নাথাকে তুমি এটা চিনতে আহা গোটেই চিনেমাত তুমি এটা চিনতে আহা যদি তোমাৰ বেকগ্ৰাউণ্ড আছে মুন্না ভাই আহিব ধৰা মুন্না ভাই আহিব ধৰা ইউডি ভাই আহিব গোটেই চিনেমাত চলি আছে সেই লাষ্ট চিনত সি ওলাইছে চিনেমা শেষ ইউডি ভাই আহিল সেই তোমাৰ ষ্টিল ফটোটোৱে কাপি গোটেই চিনেমাখনৰ কাৰণে হাইপটো বনাব লাগে মানে অকণমান মানে বেকগ্ৰাউণ্ড এটা লাগে বেকগ্ৰাউণ্ডটো থাকিলে কেৰেক্টাৰটো এষ্টাব্লিছ হয় তাৰ এটা চিনেই হওক এতিয়া নীলৰ যেতিয়া ফাৰ্ষ্ট গৈছিলা তুমি মানে প্ৰথম দিনাখন শ্বুটিঙত আগতেতো চিনেমাটো কৰিব পৰা নাই প্ৰথম কেনেকুৱা লাগিছিলে এক্সপিৰিয়েঞ্চটো বহুত নাৰ্ভাছ আছিলোঁ এতিয়া সাজুদাকো লগ পাইছোঁ বা আমাৰ কংকন আছিল জ্যোতিষমান আছিল ছোৱালীকেইজনী মানালী সুস্মিতা গোটেইখিনি আছিল আৰু প্ৰায় গৈ পেলাই অকণমান নাৰ্ভাছ ফিল কৰি কেনে লাগিছিলে ছোৱালীকেইজনী আছিলে কাৰণে নে চিনেমাখনৰ কাৰণে বেচিকেলি মই কেতিয়াও ডাইলগ কৈছোঁ যদিও মানে তেতিয়া সেই বেলেগৰ ডাইলগহে উঠ লৰাই থাকে এইবাৰহে পাই তাৰ নিজৰ উঠ লৰাব লগা হৈছে একজেক্টলি এইবাৰ তেনেকুৱা হৈছে আৰু মানে প্ৰথম দিনটো কেনেকুৱা আছিলে ঠিকে মই অলপ খাইছোঁ এনজি অনেষ্টলি আৰু কিন্তু এই ছেকেণ্ডে ইজি হৈ গ'ল অকণ ফাৰ্ষ্ট টাইম একেলগে তাকো ইমান ডাইৰেক্টৰ পৰা গালি খাইছেনে খাইছোঁ গালি নাপাৰে তেনেকৈ নাপায় কিন্তু কেনেকুৱা তেওঁ ডাইৰেক্টৰ হিচাপে ভাল মানুহ মই প্ৰথমবাৰে লগ পাইছোঁ খং চং ইমান নকৰে খালি এই ফ্ৰীডমটো দিয়ে আৰু আৰ্টিষ্টখিনিক নিজৰ টেলেণ্টটো অলপ কেনিদাৰ নিচিনা আৰু কেনিদাৰ খং চং নকৰে নহয় অ'কে আৰু এবাৰ লৈ লওঁ মিহিকে কৈ থৈ দিয়া মানে তুমি যিটো সময় আছিলে ধৰি লোৱা গান কৰি থকাৰ মাজত তুমি চিনেমা এক্টিং যেতিয়া ভাবি আছিলা সেইটো মততো ক'ৰবাত ৱৰ্কশ্বপ ল'ব পাৰিলাহেঁতেন বহুত আছে ন গুৱাহাটীত বহুত ট্ৰাই কৰিছিলা নি তুমি তেনেকুৱা ৱৰ্কশ্বপ তাৰমানে চববাৰে তেনেকুৱা হয় তাৰমানে গানৰ পৰা সময় পালেহে নাই তেনেকুৱা নহয় মানে সেই তেনেকৈ গানখিনি কৰা মানে অলপ এলেহুৱা হয় চবচে বেছিকেলি মই অলপ তেনেকুৱা ইমান স্পষ্টবাদী বহুত স্পষ্টবাদী একচুৱেলি মানে যেতিয়া গান কৰি আছিলোঁ তেতিয়া মানে মোক ডান্সটো লাগিছিল তুমিতো জিম যোৱা ৰেগুলাৰ জিম যাওঁ এলেহুৱা নহয় তুমি সেইটোত মানে অলপ কি ভাবিছে এলেহুৱা বুলি নহয় সেইটো নহয় মানে আপোনাৰ একচুৱেলি মানে তেনেকুৱা চ'ৰ্চো নাছিল কিন্তু আৰু মানে বস্তুটো ভাবাও নাছিলোঁ যে নাই ৱৰ্কশ্বপ গৈ পেলাই কৰিব লাগিব আৰু মানে কোনো তেতিয়ালৈকে মোক গাইড কৰা মানুহ কোনো নাছিল কথাটো কৈছোঁ আৰু সেইকাৰণে তাৰমানে চাগে মই এতিয়া যেতিয়া আমি চিনেমাখন কৰাৰ পাছত যেতিয়া দেখা পাইছোঁ ফুটেজখিনি তেতিয়া মোৰ লাগিছে নাই মই কিবা এটা যদি আৰু মই ৱৰ্কশ্বপখিনি কৰিলোহেঁতেন বা এক্টিং মানে কৰ্চখিনি কৰিলোহেঁতেন চাগে মই আৰু ভাল কিবা কৰিব পাৰিলোহেঁতেন এতিয়া ভাবিছানে কৰিম বুলি এতিয়াতো মই ৰিচেণ্টলি আৰু এখন মুভি কৰোঁতে তাৰমানে মই ৱৰ্কশ্বপ কৰিছোঁ জ্যোতি ছাৰ তাত হয় নি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু হেল্প কৰে নে তোমাৰ মতে এইটো বস্তুৱে বহুত বেছি হেল্প কৰে মোৰ আগত মানে যেতিয়া কথা কওঁ মোৰ এতিয়াও কথা লাগি ধৰে কিছুমান শব্দ আছে মোৰ একদম লাগি ধৰে এই জ্যোতি ছাৰে যোনখিনি এক্সাৰচাইজ দিছে মই এতিয়া ৰাতিপুৱা কণ্টিনিউ কৰিছোঁ মোৰ ফ্লুৱেণ্ট হৈ আছে এতিয়া চিৰিয়াছ নে সেইটো বস্তুক লৈ পুৰা চিৰিয়াছ হয় এতিয়া আৰু মানে আৰু মই নাই এইটোৱে যিহেতু কাম চিৰিয়াছ হ'ব লাগিব আৰু চব বস্তু টেকনিক আছে তাৰমানে যোনখিনি শিকাইছে তাৰমানে মই ভালকৈ কেপচাৰ কৰিছোঁ বাছ সেইখিনি টেকনিক ওপৰত কামটো কৰি গৈ আছোঁ আৰু মোৰ ইজি লাগিছে তাৰমানে প্ৰথম লাগিছিল ডাইলগ কৰোঁতে বহুত হাৰ্ড হয় মানে ডাইলগ ক'বলৈ বা মানে এতিয়া সেই টেকনিকখিনি মই ইউজ কৰি পেলাই মোৰ লাগিছে ইজি হয় বস্তুখিনি কিন্তু সেয়া টেকনিকখিনিটো মানে ইউজ কৰিব লাগিব আৰু তুমি ডান্স শিকি আছা নি ক'ৰবাত ডান্স শিকা নাই ডান্স কিন্তু বহুত ভাল হৈছে আগতকৈ ডান্স তেনেকৈ তাৰমানে অলপ প্ৰেছাৰতে শিকা আৰু দেই প্ৰথম যিটো গান দিছে এই ডান্স বাপৰে মই মানে আধা চাই পিনি ভাল লাগিছে যেতিয়া লগ পাইছে চাগে তেতিয়া এনেই গৈ পেলাই ৰচিতাৰ ৰুমতে এখন ৰচিতাৰ ৰুমটো আছে সেইফালে এটা ৰুম আছিল সেইটো গৈ পেলাই এনেই শুই থকাৰ নিচিনা হৈ গৈ আৰু তাৰমানে তেতিয়া সেই ষ্টেজটোৰ পৰা পাইছে যে একদম এনেই গৈ পেলাই বহি থাকোঁগৈ গুৱাহাটীত কি হয় তাৰমানে মই ঘৰত যাওঁ ঘৰ অকণ পইচা জমাওঁ আকৌ পইচা জমাই পেলাই আকৌ গুৱাহাটী আহোঁ তাৰপিছত হেৰি কেতিয়াবা কিবা ক'ৰবাত অডিশ্যন থাকিলে যাওঁ তেনেকে চলি আছিলোঁ আৰু মানে আৰু দুটা মানুহ আছিলে মানে ই আৰু সুব্ৰত ফাৰ্ষ্ট মানে সপোনটো ইহঁতৰ লগতে দেখিছিলোঁ ইহঁতে মোৰ লগতে দেখিছে আকৌ যিটো কথা পাতিছিলোঁ মানে আমি প্ৰজেক্ট এটা কিন্তু নিজৰ কপালখন বেয়া মোৰ প্ৰজেক্টবোৰ চব মানে কিবা এটা নে কিবা নাছিল মে বি তো সুব্ৰতেও মানে ফাৰ্ষ্ট সি বেলেগ এটা কাম কৰি আছিলে এতিয়া তো তাক উঠাই আনিছোঁ মানে এইটো কৰিছাচোন মানে ট্ৰাই কৰিছা তো সেইটো চান্সতে সি মানে ইণ্টাৰেষ্ট ক'বা মানে ফেচটো ভাল আছিলে ন মানুহে পটককৈ লৈ ল'লে তাক লৈ ল'লে ইয়াৰো একে
ফেচটো তোমাৰ ফেচ বডিটো ভাল হয় তোমাৰ ধুনীয়া ফেচ মই সময়টো পাৰ হৈ গৈছে যে হিৰ' হোৱাৰ এইটো কাৰণে একো সময় পাৰ মানে নাই নাই চবৰে টাইম আহে চাওঁ আমালৈ আহে নাই আহিব 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 পজিটিভ থাকিলে হ'ল তোমাৰ আগৰ মানে যেতিয়া তুমি হেৰি কৰি আছিলা মানে চিনেমা ষ্টাৰ্ট কৰিছিলা সেইটো মতে ইয়াত নাটকৰ চিনটো কেনেকুৱা আছিলে গুৱাহাটীত নাটক মানে মই অথনি সুধিবলৈ পাহৰিলোঁ তুমি নাটকটো ভালকৈ কৰিব পাৰিলাহেঁতেন সেইটো সময়ত গুৱাহাটীত নাটক কৰাটো অলপ এক্সপেঞ্চিভ কাম হয় কিয় তুমি গুৱাহাটীত নাটক কৰিলে আজিৰ ডেটত তোমাক 1 লাখ টকা লাগিব মানে মই নাটক পতাৰ কথা কোৱা নাই এক্টিং কৰাৰ কথা কৈ আছোঁ নাটকত তাকে কৈছোঁ মই নাটক কেনেকৈ কৰে তোমাৰ 1 লাখ টকা লাগিব নাটক কেনেকৈ কৰে 4-5জনে মিলিয়েতো কৰে ন কিন্তু অডিয়েঞ্চটো থাকিব তাত সেইটো টিকেট চেল নহয় নেকি নাটকৰ টিকটত ক'ত তুমি 1 লাখ টকা উঠাব পাৰিবা 50 টকা টিকট মেক্স টু মেক্স ডাঙৰকৈ কোৱাচোন কথাখিনি তাৰমানে মই কি কৈছোঁ যে আমি সেইটো সময়ত আমি এতিয়া যেনেকৈ আমাৰ মই নাটক কৰিছোঁ নকৰাও নহয় তাৰমানে পিছৰ কথা যেতিয়া মানে আমি যে নাটকত ষ্ট্ৰাগল কিয় নকৰিলোঁ একতো আমাৰ কোনো লিংক নাছিল ঠিক আছে আমি এতিয়া মোক এতিয়া বহুতে ফোন কৰে যে এক্টিং কৰিম কি কৰিবলৈ মই 20টা অপশ্যন কৈ দিওঁ যে বাহাৰুল ইছলাম ছাৰৰ স্কুল আছে জ্যোতি ছাৰৰ স্কুল আছে মুন্না আহমেদ ছাৰৰ স্কুল আছে তালৈ যা হয় নহয় আমাক ক'ব পৰা কোন নাছিল অমুকত নাটক আছে তমুকত আছে মই যে কৈছিলোঁ মই শিশুনাট কৰিলোঁ মানিক ৰয় ছাৰৰ তাত শিকিলোঁ তাৰপিছত মই কণ্টিনিউ নাটক কৰিলোঁ ছাৰৰ লগত আমাৰ স্কুলৰ পৰা যিমান কেইখন কৰিছে গোটেইকেইখনত কৰিছোঁ কিন্তু আমি যেতিয়া তাৰ পৰা ওলালোঁ যেতিয়া আমি নিজে ভাবোঁ যে নাটক কৰিবলৈ তেতিয়া ক'ত পইচা পাম ৰবীন্দ্ৰ ভৱন বুক কৰিব লাগিল তাৰ কাৰণে এটা পইচা লাগিল গুৱাহাটীত তুমি ৰিহাৰ্চেলটো চোতালত কৰিব নোৱাৰা কাৰো তোমাক এটা হল লাগিল বা ক'ৰবাত স্পেচ এটা ল'ব লাগিল সেইটো ভাড়া আমি 3জনে যেনিবা নাটক এখন কৰিলোঁ 7টা মানুহ লাগিব সেই 5টাৰটো গাড়ী ভাড়া দিব লাগিব পইচা নিদিলেও কিন্তু এক্টৰসকলে অকণমান কম পায় নি পইচা এতিয়াও এক্টৰসকলে অকণমান কম পায় নি বাৰু এক্টৰ বুলি নহয় আমাৰ চবতে পইচা কম চবতে কম কিন্তু বাকী জেগাকেইটাত পইচা বেছি থাকে আমি নাপাওঁ মানে নাটকৰ কথা কোৱা নাই বাকী যি মানে ডিজিটেল মিডিয়া যিবোৰ আছে নাটকটো বেলেগ বস্তু বাৰু মই মানে কমাৰ্চত কেতিয়াবা 2জন ভাইটি আছে মোৰ নব কোনোবা আছে আৰু 2জনমান চিনাকি তো নাটক কৰিবলৈ প্ৰেক্টিচলৈ যায় মানে তো তেওঁলোকে প্ৰায় 2000 পাই চাগে নাটকখনৰ বিনিময়ত মানে 4 দিন যায় প্ৰেক্টিচৰ কাৰণে 5 নম্বৰ দিনাখন মানে শ্ব' হয় আৰু তো ডেইলি কিমানকৈ হৈছে 400 টকাকৈ পাইছে এই মই যে তোমাক ক'লোঁ নাটকত এনে চ'ৰ্চটো নাথাকে ন এতিয়া যিকেইটা ডাঙৰ প্ৰডাকশ্যন আছে কোনোবা ধৰা স্পনচৰ কৰিছে বেলেগ কথা মেক্সিমাম এনেকৈ কৰা যায়তো কাৰোবাৰ কিবা প্ৰডাকশ্যন কৰিলে স্পনচৰ কৰে ন সেনেকুৱা এতিয়া তোমাক মোক কৰিব যে সন্দেহ আছে পাইছোঁ কিন্তু কলাক্ষেত্ৰত তেনেকুৱা মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা স্কিম দিব পাৰে কিন্তু কাৰণ ইমান মানে এক্টিং মই একজেক্টলি মই এইটো কথা ক'ব খোজোঁ যে নাটক কৰিবৰ কাৰণে এটা স্পেচ এটলিষ্ট ফ্ৰী দিব লাগে ন যে প্ৰত্যেকটো মাহত বোলে আমি 2টা দিন বাকীটো হেৰি কৰিবই লাগিব বাৰু এইটো যে বোলে 2টা দিন মাহত 2টা দিন ফ্ৰী থাকে ফ্ৰীটো থাকিবই চাগে 2 দিন মাহত নাথাকি মানে কলাক্ষেত্ৰত নহয় ফ্ৰী বোলে পইচা নিদিয়াকৈ নাটক কৰিব পাৰি সেইটোৱে কৈছোঁ তাততো যিখিনি হল আছে যিকেইটা তো মাজে মাজেতো কেতিয়াবা অফ থাকেই চাগে ন মাহত 1-2 দিন নাই এইটো প্লেন কৰি ল'লে তো এদিন দিলে বোলে এদিন আমি মাহত যোনে জমা দিব লাগে প্ৰজেক্টটো জমা দিব লাগিব আমি এদিন মাহত এখনকৈ ফ্ৰী দিম ধৰা মই জানুৱাৰীত নাপালোঁ মই মাৰ্চত পাম তেতিয়া হেল্প হ'ব চাগে যিখিনি নতুনে নাটক কৰিব খোজা বাৰু মই মানে বাকী নাটকৰ ইমান নলেজ নাই বাৰু মই মানে বহুত ল'ৰা পাইছোঁ যি এক্টিঙৰ কাৰণে মানে পাগল হয় মানে নাটকৰ কাৰণে মানে অন্তৰৰ পৰা কয় বহুতে মেছেজ কৰে আৰু চবতকৈ জমনি কথাটো জানানে যিখিনি এই কালচাৰ লাইনৰ মানুহখিনি যে যিখিনি মানে বেছি পপুলাৰ ফাইনেন্সিয়েলি দুৰ্বল মোক ভাবিয়ে কৈছোঁ দেই মই বেলেগৰ কথা কোৱা নাই চবৰে হয় পোকটো যাৰ বেছি তাৰ ধনটো কম লক্ষী আৰু সৰস্বতী একেলগে নাহে নেকি নাজানো দেই কিন্তু যাৰ ধৰি লওক কেইজনমান মানুহ আছে যি মে বি এই আৰ্টটোক মানে ৰেচপেক্ট নকৰে ইমান বহুত পইচা ঘটিছে এইটো এটা কথাও আছে মোক বাৰু পইচাটো চলিবলৈ পইচা লাগে বাট ইমানো নহয় মোৰ কামটো যাতে সদায় মই ভাল সেই বস্তুটো মানে আমাৰ খাপে পৰা নাই যিদিনাখন এনেকুৱা মানুহৰ হাতত পইচা যাব যি সঁচাকৈ এই বস্তুটো ভাল পায় মানে ৰেচপেক্ট কৰে সেইদিনাখন মানে উঠিব ইণ্ডাষ্ট্ৰিটো টাইম আছে কিন্তু মোৰ লগা নাই এতিয়া চটি মোৰ প্ৰতিবাদ নিচিনা হয় আৰু কিন্তু মই সেই বস্তুটো ফিল কৰা নাই মানে এতিয়া
এট প্ৰেজেণ্ট এতিয়া এটা বিদুৰ ভাই ভাল লাগিছে মোৰ ভগৱান কে ভৰসে মত বেঠো কিয়া পতা ভগৱান তুমৰে ভৰসে বেঠা হে মোৰ সুবতৰ টিমটো মজা লাগিছিল নাই ভাল মানে বিদুৰ ভাইখন এটা ধুনীয়াকে ওলাইছে আমাৰ লগৰ বন্ধু হয় দাদাও হয় সি বৰ ধুনীয়া কথা এটা কয় আমি এদিন চিনিয়ৰ হ'ম কিন্তু চিনিয়ৰ হোৱালৈকে মানে হাতত লাগিব ন অকণমান সেইটোৱে কৈছে আমি এদিন চিনিয়ৰটো যিখিনি আমাৰ নাছিল সেইখিনি আমি যাতে কৰিব পাৰোঁ চিনিয়ৰ মিনিং মই সেইটো কথা কৈছোঁ আমি চিনিয়ৰ মানে এতিয়া ধৰি লওঁ তোমাৰ ৰাস্তাটো উলিয়াই দিব পাৰিম কিন্তু পইচা থাকিব লাগিলে আমি কেনেকৈ তেওঁলোকক উঠাব পাৰিম নহয় মই এইটো কথা কোৱা নাই ৰাস্তাটোতো উলিয়াই সেইটো বহুত ৰাস্তাটো উলিয়াব পাৰিম আমাক এনেকেও কোৱা মানুহে জমুকত গ'লে এক্টিং শিকিব পাৰিবি সেনেকৈ কোৱা মই মানে নাছিল ন নাই মোকো প্ৰায়ে মানুহে তেনেকৈ কয় মই যেনিবা লাকি মই স্কুল উজা হেমচন্দ্ৰৰ পৰা মই আমাৰ বিপুল ডেকা ছাৰ আছিলে ছাৰৰ বন্ধু মাণিক ৰয় ছাৰ সেনেকৈ যেনিবা স্কুলত মানে মই আকৌ স্কুলত যোৱা কাহিনীটো এনেকুৱা তাৰমানে কেইটামান ল'ৰা লাগে নাটকখনত তো ছাৰে ক'লে আমাৰ স্কুলত কেইটামান আছে তাৰপৰা তই চাই ল'বি যাক লাগে আমাৰ স্কুলত আহি চিলেক্ট কৰিলে কাৰ কাৰ ইণ্টাৰেষ্ট আছে নাটকত তাৰপৰা মই সেনেকৈ গ'লোঁ তাৰপৰা নাটক কৰিলোঁ তাৰপিছত নাটক কৰি উঠিয়ে ছাৰৰ আকৌ স্কুলত মই শিকিছোঁ ফাৰ্ষ্ট নাটক কৰিছোঁ ৰবীন্দ্ৰ ভৱনত গম পাইছোঁ দিয়া মই আশা কৰিছোঁ ভালে মানে ভাল হওক এই চিনটো মানে নাটকৰ হওক বা যিয়ে নহওক চিনেমা জয়জয়ময় হ'ব লাগে এটলিষ্ট পইচাটো পাব লাগে এক্টৰে যাতে সেইটো কেৰিয়াৰ হিচাপে ল'ব পাৰে নহ'লে মানে মানুহৰ ভয় লাগি থাকে এই কামটো কৰি যাতে গৌৰৱ ফিল কৰিব পাৰে ভাড়াখিনি দি খাই বৈ নিজৰ সৰু সুৰা প্ৰব্লেম যাতে চল্ভ কৰিব পাৰে সৰু নহয় ডাঙৰ প্ৰব্লেমো হ'ব লাগিব ফ্লেট এটা কিনিব পাৰিব সৰু সুৰা মানে মই কৈছোঁ 1 বিঘা মাটি গুৱাহাটীত গুৱাহাটীত কিবা এটাতো লাগিব যাতে মানুহে মানে সেই বস্তুটো কেৰিয়াৰ হিচাপে ল'ব পাৰে নহ'লে ভয় লাগি থাকে ন সৰু BMW এটা BMW নহ'লেও হ'ব আৰু দুখনলৈও হ'ব চব ডিজাইন হ'লে হ'ল কিবা এটা নহয় কিবা এটা বাকী সংসাৰ কেনেকুৱা চলিছে বিবাহিত ইয়াৰ সংসাৰ ই নাই মতা কিন্তু কোনে ই সংসাৰলৈ নামাতিলে কিন্তু আমাক সংসাৰ নাই ই একচুৱেলি বিৰাট হেল্থ কনচিয়াছ মানুহটো এতিয়া তাৰ বিয়াত কিয় নাই মাতা মাছে মাংস তুমি যাবা তই মাতিছিলে নাই মই কিয় মাতা নাই মই কৈ আছোঁ কিয় মাতা নাই চোৱা এতিয়া তুমি যাবা মাছে মাংসই খাবা তোমাৰ ফেটছ বাঢ়ি যাব তুমি আনচাইজ হৈ যাবা সেইটো দায়িত্ব সি ল'বলৈ সি মনতে গিল্টি ফিল কৰি গৈছে মোৰ বিয়া খাই শকত হৈ গ'ল সেইকাৰণে মানে বিয়াত মাতাই নাই হয়নে আৰু সি কৈছে মই দৌৰা দৌৰিকে বিয়া পাতিছোঁ মই কৈছোঁ কইনা আগে মানে কিয় পাতিবলগীয়া হ'ল দৌৰা দৌৰিকে তেনেকুৱা চিটুৱেশ্যন এটা আহিছে আৰু বস্তুটো এটা মানে ঘৰৰ পৰা অকণমান ক'লে আৰু এই টাইগৰৰ পৰাও ক'লে আৰু বস্তুটো আৰু মানে চলিলে কিমান দিন প্ৰেম কাহিনীটো মোৰ হ'ল 7 বছৰ 7 years মানে তাৰ আপোনালোকৰ পাছতেই আৰু সেইখিনি আৰু তেতিয়া পাইছে হয় নি বহুত দিন হ'ল মানে নাই পতা আমি থাকি গৈছোঁ পাতিব লাগিব পৰৱৰ্তী প্ৰতিযোগী এনে কেনেকুৱা চলি আছে এতিয়া সংসাৰ ঠিকে চলি আছে ছাপোৰ্ট পুৰা পোৱা হয়নে ছাপোৰ্ট পোৱা হয় বেলেগে প্লেনিং চলিছে নি আৰু প্লেনিং চাওঁ এটা কথা কোৱাচোন বিয়া পতাৰ পাছত অকণমান ফেন ফলোয়িংটো কমেই নেকি বাৰু তেনেকেতো তেনেকা তুমি পাতিলা ন নাই বঢ়িয়া মই মানে এতিয়া সেইটো কাৰণে লৈ লৈছো মানে আইডিয়াটো নেক্সট টাইম আহিলে চাগে মোৰ লগত কোনোবাজন থাকিব আৰু ইউডি হ'লে আজি তুমি বাকী তেতিয়াহ'লে শ্বিলং চুৰ আহি আছে 30 তাৰিখে 30 আগষ্টত আপোনালোকে চাবলৈ যাব আৰু চ' আমাৰ শেষ কৰা সময় আহি পৰিছে মোৰ ভাল লাগিলে এইটো কথা পাতি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ তোমাৰ বিষয়ে জানিবলৈ ইয়াৰ বিষয়ে জানোৱে আছোঁ আজি বহুত কিছুমান কথা গম পাইছোঁ মানে নতুন বস্তু যিটো মই গম পোৱা নাছিলোঁ আগতে বাকী শেষ কৰাৰ আগতে ৰাইজক চিনেমাখনৰ বিষয়ে যদি কিবা ক'বলৈ বিচাৰে বিবাহিত মানুহ কইন টছ কৰিম নেকি আমি ইয়াৰ মাধ্যমেৰে অজান্তিকৰ মাধ্যমেৰে আমি সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ 30 আগষ্টত ছবিগৃহলৈ আহক আৰু এখন হাস্যমধুৰ চিনেমা চিলনী চুৰ উপভোগ কৰক খুব সুন্দৰ এখন কমেডি চিনেমা ইয়াৰ পৰিচালনা কৰিছে প্ৰণৱ ভৰালী আৰু অসমৰ বিভিন্নজন আপোনালোকৰ মৰমৰ অভিনেতা আছে আমি দুজন আছোঁ খুব ভাল পাব আৰু বিশেষকৈ তোমাক আৰু উপস্থিত যদিও নাই তথাপিতো আমাৰ শ্ৰদ্ধাৰ ইউডিলে আমি শ্ৰদ্ধা আৰু মৰম জনাইছোঁ ইউডিলৈ থাকিল অজান্তিকলৈ সকলো যিখিনি টীম আছে তেওঁলোক বহুত বহুত ধন্যবাদ আগন্তুক দিনত আপোনালোকে এনেকৈ ধুনীয়া ভাল ভাল
বাৰ্তা দি যাওক আৰু আমাৰ চিনেমাখনৰ প্ৰমোশ্যন কৰিবৰ কাৰণে এটা যে সুযোগ দিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ কাৰণ এই পদক্ষেপটো বহুত ডাঙৰ বস্তু চিনেমা এখনৰ চলিবলৈ উদ্যোগটোক তোমালোকে এটা জাগা দিছা ন এইটোৱে এটা ডাঙৰ মই যে কৈছিলোঁ এদিন চিনৰ হ'ম আজি এখন চিনেমাৰ প্ৰমোশ্যনৰ জাগা দিব পাৰিছা কি কথা কয় একো কৰিব পৰা নাই বুলি একো কৰিব নোৱাৰোঁ কিমান ডাঙৰ কাম কৰিছা কি হয় নাজানো আৰু কিবা এটাতো হ'বই নাই একজেক্টলি না ভাল হ'ব চিনেমাখন মোৰ তোমাৰ মতে মানুহ ওলাওঁতে হাঁহি মেলি আহিব নে পুৰা একদম 100% ছেটিছফাই হৈ একদম 100% তেতিয়াহ'লে আপোনালোকে 30 তাৰিখে চাবলৈ যাবলৈ নাপাহৰিব আৰু যিহেতু প্ৰগ্ৰেমটো শেষ হ'বলৈ হৈছে মই যে শেষ ইউডিকে কৰিব দিওঁ নেকি বাৰু মই কল এটা কৰিছা 1 মিনিট তালৈ মোৰ ইউডি আজি মিছ কৰিছোঁ মই তাক আজি মিছ কৰিছা ন আজি কৰিছোঁ দৰকাৰ হৈ যায় অ'কে তাৰ মোৰ কিবা এটা ঘটনা আছিল ৰ'বা ডাঙৰ ঘটনা এটা তুমি প্ৰগ্ৰেমটো শেষ কৰিব লাগে শেষ কৰিব পৰা নাই মই দাদা কি কৰিব লাগে শেষ কৰিব লাগে দাদা। ফিনিচিং দি দিব লাগে উদয়ন দা তাৰ আগৰখিনি কোৱা উদয়ন দা কোন দাদা মই নীল নহয় অজিত সাজু বহুত মিছ কৰিছোঁ ইউডি তোমাক আজি I know first time চাগে হা all the best guys বঢ়িয়া সব প্ৰিয় দৰ্শক আশা কৰোঁ আজি এপিছডটো চাই আপোনালোকে সমানে ভাল পালে Please keep liking our show. Thank you so much, everyone. And again, Moram Rizal means a lot.